ধানবোৰ এয়া পানীৰে এতিয়া বৰষুণৰ পানী নোহোৱাই হ'ল মটৰৰ পানীৰে ৰুব লগা হৈছে আৰু মটৰৰ পানীৰে খেতি কৰিবলগীয়া হৈছে কাৰণ এতিয়া বৰষুণ নিদিয়াই হ'ল নহয় আহাৰৰ লাষ্ট মানৰ পৰা বৰষুণে নাই শেষ হৈ গ'ল বাৰু ধানবিলাক কোলাও পৰিছে কিন্তু কি হ'ব আৰু দুৰ্ভাগ্য পানী লাগিছিলে কিন্তু নাই কি হ'ব এতিয়া উপায় নাই আৰু